স্টুডেন্ট আমি তে ডিসকাস কৰিম এক্সাম্পল নাম্বাৰ 2 এক্সাম্পল নং 2 আমি ইয়াত পঢ়ি আছো এটো চেনেলত ক্লাস 9 অৰ চেপ্টাৰ নাম্বাৰ 1 নাম্বাৰ সিস্টেম আমি আমাৰ কিতাপখনত যেটো সিকোয়েন্সত দিয়া আছে থিওৰি যিখিনি দিয়া আছে এক্সাম্পল যিখিনি দিয়া আছে আমি হেতু সিকোয়েন্সত কোৱেশ্চন কৰি গৈছো আহি আমি এক্সাম্পল নাম্বাৰ 2 পাইছোহি এক্সাম্পল নাম্বাৰ 2 আমাক কি সুধিছে তোমালোকে এবাৰ সবে কোৱেশ্চনটো চোৱা এক্সাম্পল নাম্বাৰ আমাক সুধিছে কি find the 5 rational number between 1 and 2 1 আৰু 2 মাজত আমাক কি লাগে পাঁচটা ৰেশনাল নাম্বাৰ লাগে কি কৈছে আমাক find 5 rational number find 5 rational number find 5 rational number between 1 and 2 1 আৰু 2 ৰ মাজত পাঁচটা ৰেশনাল নাম্বাৰ লাগে এতিয়া আমাক ইয়াতে আমাৰ দুটা সলিউশন আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ কৰিব কাৰণে আমাৰ কিতাপত ইয়াত এক্সাম্পল দুটা সলিউশন দিয়া আছে আমি যদি 1 নাম্বাৰ লাইনৰ ৰিপ্ৰেজেন্ট কৰো এই পইণ্টটো নাম্বাৰ 1 বুলি যদি লওঁ এই পইণ্টটো ধৰি লম মোক কি হৈ গল নাম্বাৰ 2 ঠিক আছে এনেকৈ গৈ থাকিব ইয়াৰ পাছত কি আহিব ইয়াৰ পাছত 3 আহিব 4 আহিব তেনেকৈ গৈ থাকিব এটা আমাক কৈছে কি 1 আৰু 2 ৰ মাজত 1 আৰু 2 ৰ মাজত কি হল আমাৰ পাঁচটা ৰেশনাল নাম্বাৰ লাগে তোমালোকে জানি থবা যে যিকোনো দুটা নাম্বাৰৰ মাজত লাগিলে হি ডেসিমেল নাম্বাৰ হওক ফ্ৰেকশন হওক ঠিক আছে ৰেশনাল নাম্বাৰ হওক ইৰেশনাল হওক নেচাৰেল নাম্বাৰ হওক হোল নাম্বাৰ হওক ইন্টিজাৰ হওক যিকোনো দুটা পইণ্ট বা যিকোনো দুটা নাম্বাৰৰ মাজত কিমানটা ৰেশনাল নাম্বাৰ যদি আছে বুলি কওঁ কিমানটা ৰেশনাল নাম্বাৰ আছে ইনফিনিট সো 1 আৰু 2 ৰ মাজত কিমানটা ৰেশনাল নাম্বাৰ আছে ইনফিনিট টা মানে বহুত আছে আমি হিসাব কৰিব নোৱাৰো কিমানটা আছে ইনফিনিট ৰেশনাল নাম্বাৰ ইনফিনিট টা ৰেশনাল নাম্বাৰ আছে এতিয়া 1 আৰু 2 ৰ মাজত আমাক কেটা সুধিছে মাত্ৰ পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াব দিছে এটা ৰেশনাল নাম্বাৰ মানে কি এনেকুৱা ধৰণৰ নাম্বাৰ যিবিলাক কি আমি p/q ফৰ্মত লিখিব পাৰো ওকে এই কোৱেশ্চনটো আমি এটা কেনেকৈ কৰিম এই কোৱেশ্চনটো কেনেকৈ কৰিম আমি চোৱা 1 আৰু 2 ৰ মাজত কি আছে আমি কব পাৰো নে 1 ওকে আমাৰ কিতাপত যেটো মেথডত দিয়া আছে চোৱা 1 আৰু 2 হয়নে সো 1 আৰু 2 এই দুটাক এড কৰিছে ডিভাইডেড বাই 2 কৰিছে যেটো দুটা নাম্বাৰ আছে ন ডিভাইড বাই 2 ইকুৱেল টু কি হৈ গল আমাৰ 3/2 3/2 মানে কি 1.5 সো 3/2 এটা কি হৈ গল আমাৰ ৰেশনাল নাম্বাৰ হৈ গল 3/2 এটা ৰেশনাল নাম্বাৰ যেটো 1 আৰু 2 মাজত আছে কিতাপত এনেকুৱা ধৰণৰ মেথড এটা দিয়া আছে আমাৰ সলিউশন 1 টো আমি আৰু এটা বেলেগ মেথডত কৰি দেখাইছো চোৱা এটা চোৱা 1 ৰ পাছত যে আমি ডাইৰেক্ট 2 লিখিলো 1 আৰু 2 ৰ মাজত 1 ৰ পাছত মই 1.1 লিখিব পাৰিম নে নোৱাৰিম 1 ৰ পাছত মই 1.1 লিখিব পাৰিম ইয়াত আহিব 1.1 ইয়াত আহিব 1.2 1 ৰ পাছত মই লিখিব পাৰো 1.2 1.3 1.4 1.5 তেনেকে 1.6 মই লিখিব পাৰিম হবনে এটা এই 1.2 মানে কি 12/10 1.2 ক মই 12/10 লিখিব পাৰিম নাই 12 ক যদি মই 10 এ ডিভাইড কৰি দিও কি পাম 1.2 সো 1.2 টো কি 1 তকে অলপ বেছি 2 তকে কম এইখিনিতে থাকিব হয়নে 1 তকে বেছি 2 তকে কম সো 1.2 টো কি 1 আৰু 2 কোড আছে বিটুইন 1 আৰু 2 সো 1.2 মানে কি 12/10 এটা ৰেশনাল নাম্বাৰ কাৰণ p/q ফৰ্মত লিখিছো 13 টোক মই কি 13/10 লিখিব পাৰিম 14 টোক 14/10 লিখিব পাৰিম 1.4 ক 14/10 1.5 ক 15/10 লিখিব পাৰিম 1.6 ক 16/10 লিখিব পাৰিম এটা মই কেটা ৰেশনাল নাম্বাৰ লিখি দিলো এটো লিখিব পাৰিম মই 1.1 ক 11/10 ঠিক আছে এটা মই কেটা নাম্বাৰ ৰেশনাল নাম্বাৰ লিখিলো চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মই ছটা নাম্বাৰ ছটা ৰেশনাল নাম্বাৰ লিখি দিলো আমাৰ কিতাপত সুধিছিলে কি মাত্ৰ পাঁচটা ৰেশনাল নাম্বাৰ সুধিছিলে 1 আৰু 2 মাজত মই কি কৰিলো 1 ৰ পাছত কি আহে 1.1 আহে 1.2 আহে তেনেকৈ লিখিলো তাৰ পাছত হিয়তক p/q ফৰ্মলৈ লৈ গলো সো তোমালোকে সলিউশনটো এনেকৈ লিখিব পাৰিবা আৰু এটা মেথড তোমালোকক দেখাইছো চোৱা এটো তোমালোকে মেথড 1 বুলি লৈ লোৱা যাৰ নোটবুকত লিখিব আছে লিখি লোৱা ভিডিওটো পজ কৰি
নেক্সট আমি এনেকে লিখিব পাৰো কিতাপত আমাক যেটো বুজাই থৈছে 1 মানে কি 6/6 6/6 এই 1 আৰু 2 মাজত আমাক ৰেশনাল নাম্বাৰ লাগে 5টা 1 ক আমি 6/6 বুলি লিখিব পাৰো কেলে 6 ক যদি মই 6 এ ডিভাইড কৰো আমি কি পাম 1 এ পাম তেনেকে মই যদি লিখো 2 ক মই কেনেকে লিখিব পাম 12/6 লিখিব পাৰো 12/6 মানে কি 2 এ হয় সো 2 কো মই p/q ফৰ্মুলা লৈ গলো 1 কো কি কৰিলো 2 ক মই p/q ফৰ্মুলা লৈ গলো 1 কো কি কৰিলো মই p/q ফৰ্মুলা লৈ গলো এতিয়া কি কৰিলো আমি p/q ফৰ্মুলা লৈ গলো ঠিক আছে এতিয়া চোৱা p/q ফৰ্মুলা নিয়া পাছত আমাৰ যেটো q এটো ইয়াত q মানে আমি কব পাৰো যে এই ডিনোমিনেটৰৰ যেটা সেম হ'ব ইয়াত ডিনোমিনেটৰ কি আছে আমাৰ 6 আছে ডিনোমিনেটৰ যেটা আমাৰ সেম হ'ব তাৰপিছত যে আমাৰ এই নিউমিনেটৰ কিটা আছে এই নিউমিনেটৰ কিটা কি আছে 6 আৰু 12 6 আৰু 12 ৰ মাজত যিকিটা নিউমিনেটৰ থাকিব আমি হেগিটা লিখি দিলে হ'ল 6 ৰ পাছত কি আহে আমাৰ 7 ডিনোমিনেটৰ সেম থাকিব 7 ৰ পাছত 8 আহিব 8/6 8 ৰ পাছত 9/6 9 ৰ পাছত 10/6 10 ৰ পাছত 11/6 হৈ গ'ল এটা কি হল 7/6 8/6 9/6 10/6 11/6 আমি পাঁচটা কি কৰিলো ৰেশনাল নাম্বাৰ উলাই দেখালো তোমালোকে এটো যদি ডিভাইড কৰি চোৱা 7/6 তোমালোকে 1 তকে ডিভাইড কৰি চাবা তোমালোকে 1 তকে অলপ বেছি পাবা 2 তকে কম পাবা সো 1 আৰু 2 মাজতে থাকিব তেনেকে 8/6 8 ক 6 এ ডিভাইড কৰি চাবা 1 আৰু 2 মাজতে তোমালোকে ডেসিমেল নাম্বাৰটো পাবা তেনেকে 11/6 তোমালোকে কৰি চাবা 1 আৰু 2 মাজতে 11/6 টো পাবা গম পালানে আমি এটো মেথডটো কৰিব পাৰো ওকে এনেদৰে আমাৰ এক্সাম্পল নাম্বাৰ কি হল 2 টো শেষ হল থ্যাংক ইউ